পশ্চিম যোৰহাটৰ পানী চুকোৱাত উত্তপ্ত পৰিস্থিতি। যোৰহাটৰ পানী চুকোৱাত কৃষ্ণজ্যোতি শইকীয়াৰ হত্যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হত্যাৰ বলি হোৱা কৃষ্ণজ্যোতি শইকীয়াৰ মৃতদেহ হত্যাকাৰী পুষ্পেন্দ্ৰ হাজৰিকাৰ বাসগৃহত সৎকাৰৰ চেষ্টা ৰাইজৰ। আৰক্ষীয়ে বাধা প্ৰদান কৰে ৰাইজক। ক্ষুব্ধ ৰাইজে অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ। উল্লেখ্য যে কালি পুষ্পেন্দ্ৰ হাজৰিকা আৰু তেওঁৰ পুত্ৰই হত্যা কৰে কৃষ্ণজ্যোতি শইকীয়াক। জনাই আছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। যোৰহাটৰ পানী চুকোৱাত কৃষ্ণজ্যোতি শইকীয়াৰ হত্যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হত্যাৰ বলি হোৱা কৃষ্ণজ্যোতি শইকীয়াৰ মৃতদেহ হত্যাকাৰী পুষ্পেন্দ্ৰ হাজৰিকাৰ বাসগৃহত সৎকাৰৰ চেষ্টা ৰাইজৰ। আৰক্ষীয়ে বাধা প্ৰদান কৰে ৰাইজক, আনহাতে ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। উল্লেখ্য যে কালি পুষ্পেন্দ্ৰ হাজৰিকা আৰু তেওঁৰ পুত্ৰই হত্যা কৰিলে কৃষ্ণজ্যোতি শইকীয়াক।